নমস্কাৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত চকুটো কেনেদৰে চোৱা হয় এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত চকুটো তিনটা ষ্টেপত চাই আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ডিষ্টেন্স ভিজন চেক মানে আপোনালোকৰ মিনিমাম 12 ফুট 13 ফুট মান আঁতৰত এখন কাৰ্ড থাকিব এই কাৰ্ডখন আপোনালোকৰ বিভিন্ন ধৰণৰ লেটাৰ থাকিব নাম্বাৰ থাকিব আৰু আপোনালোকৰ যিটো আখৰৰ সাইজ এটা আপোনালোকৰ ডাঙৰ সৰু থাকিব মই স্ক্ৰিনত আপোনালোকৰ তেনেকুৱা কাৰ্ড এখন দেখাই দিছো এই কাৰ্ডখন আপোনালোকে এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৰে ক'ব লাগে আৰু আপোনালোকৰ যিটো সেকেন্ড স্টেপ এটো হৈছে কালাৰ ব্লাইন্ডনেছ চেক আপোনালোকৰ কালাৰ ব্লাইন্ডনেছৰ এখন বুক পায় মই স্ক্ৰিনত দেখাই দিছো আপোনালোকৰ তাত আপোনালোকৰ বিভিন্ন ধৰণৰ নাম্বাৰ থাকিব নাইবা আপোনালোকৰ তাত কিমান জীৱ-জন্তু ছবি থাকে আপুনি সেই বুকখনত আপুনি এনেকৈ আঙুলটো আদি ঘূৰাব লাগে যে আপুনি সঠিক লাইনটো ক্লিয়াৰ কৰিব পাৰিছে নে নাই তাৰ পিছত আপোনালোকৰ যেটো 3 নম্বৰ স্টেপ এটো আছে পিন পইণ্ট চেক মানে আপোনালোকক এনেকৈ এটা কলম দিব নাইবা পেন্সিল দিব নাইবা হাতৰ আঙুলটো দিব আপোনালোকৰ এই হাতৰ আঙুলটো যিফালে আপোনালোক ঘূৰাব সেইফালে আপোনালোকে চকুৰ মনিটো ঘূৰাব লাগিব আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত চকুটো তিনটা ষ্টেপত চাই ধন্যবাদ